নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য যে ৰিচেণ্টলি এটা বহুত ভাল খবৰ আমাৰ অসমৰ যিটো নেকি এছপিৰেণ্ট আছে তেখেতসকলৰ বাবে এটা ভাল খবৰ আহিছে, যিটো খবৰ হৈছে অসমত নতুনকৈ আৰু 5,000 নিউ পোষ্ট আপোনালোকৰ মুকলি কৰি দিয়া হ'ব আজিৰ পৰা 2-3 দিনৰ ভিতৰত। কি এনেকুৱা পোষ্ট ওলাব নাইবা কিমান আমাৰ পোষ্ট ওলাব যিটো নেকি আমি তাৰ বাবে এপ্লাই কৰিব কেনেকৈ পাৰিম নাইবা কেনেকুৱা ৰিক্ৰুটমেণ্ট ওলাব নাইবা কেনেধৰণে আমি এপ্লাই কৰিব লাগে এই ভিডিঅ'টোত আমি সম্পূৰ্ণকৈ জানিব পাৰিম। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক সকলোকে জনাব বিচাৰোঁ যে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা লাইক, এটা ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰি দিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক এটা মই ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। 2 দিনত মামাই নতুন এডভাৰটাইজ দিব, গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে। আজি গ'ল, কালি গ'ল, পৰহি দিনাখন আমি আকৌ 5,000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। ভিডিঅ'টোত আপোনালোকে দেখা পালে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে কৈছে যে 2 এদিনৰ ভিতৰতে আমাৰ আৰু 5,000 নিউ পোষ্টৰ আপোনালোকে যিটো নেকি ৰিক্ৰুটমেণ্ট সেইটো দেখা পাব, য'ত নেকি আপোনালোকে ফ্ৰাইডে আপোনালোকে দেখা পাব যে কিমান পোষ্ট ওলাব পাৰে নাইবা কোনটো আপোনালোকে ৰিক্ৰুটমেণ্ট আপোনালোকে ইয়াত দেখা পাব পাৰে। বহুতেই সুধি আছিল যে ৰিচেণ্টলি যিবোৰ নেকি আমাৰ এটা নটিফিকেশ্যন দিয়াৰ এটা সম্ভাৱনা আছিল নাইবা ভেকেঞ্চি ওলোৱাৰ কথা চলি আছিল সেইটো এতিয়া সত্য হ'বনে? আজি আপোনালোকে এই ভিডিঅ'টো দেখা পালে য'ত নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই তেখেতে আজি ষ্টেজত এইখিনি মন্তব্য দাঙি ধৰিছে যে তেখেতে আৰু এই শুক্ৰবাৰে 5,000 পোষ্টৰ নতুনকৈ আপোনালোকৰ যিটো নেকি ৰিক্ৰুটমেণ্ট সেইটো উলিয়াই দিব। এতিয়া কথাটো হ'ল যে কি এনেধৰণৰ পোষ্ট ওলাব পাৰে। ইয়াত আপোনালোকক ক'বলৈ গ'লে এতিয়ালৈকে চিয়ৰিটি হোৱা নাই যে কি পোষ্ট ওলাব পাৰে, কিন্তু আপোনালোকে আছাম পুলিচ নাইবা APRO নাইবা আপোনালোকে ADRE নাইবা আপোনালোকৰ যিটো নেকি টিচিং এই সকলোবোৰ মিলি আপোনালোকৰ তাৰপিছত আপোনালোকে মেডিকেলৰ আপোনালোকে এনেধৰণে আপোনালোকে বহুত পোষ্ট আপোনালোকে ইয়াত দেখা পাব, য'ত নেকি আপোনালোকৰ আছাম পুলিচৰ যিটো নেকি ABUB SI আপোনালোকৰ পোষ্ট আপোনালোকে বহু সংখ্যক ইয়াত দেখা পাব পাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা ধৰণে আপোনালোকে এতিয়াৰ পৰা ৰানিং আপোনালোকে ষ্টাৰ্ট কৰি দিয়ক আৰু লগতে আপোনালোকে ৰিটেনৰ বাবে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক। আৰু যিসকলে সুধি আছিল যে কেনেদৰে প্ৰিপেয়াৰ কৰিম নাইবা আমি ক'ৰ পৰা মেটেৰিয়েলছবোৰ ল'ম যিটোৰ দ্বাৰা আমি এক্সামটো ক্ৰেক কৰিব পাৰিম। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে আমাৰ ফালৰ পৰা সেই মেটেৰিয়েলছ নাইবা এক্সামৰ বাবে যিখিনি লাগতিয়াল সামগ্ৰী আছে সেইবোৰ আপোনালোকক আমি দাঙি ধৰিম। যদি আপোনালোকে বিচাৰে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এতিয়াৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন লাগি যাওক আৰু নেক্সট যিটো আপোনালোকৰ পোষ্ট ওলাব 5,000 এটা হিউজ লেভেলৰ আপোনালোকৰ যিটো নেকি ভেকেঞ্চি ওলাব সেইটো যাতে আপোনালোকে নিজৰ ভাল বেছ দিব পাৰে নাইবা আপোনালোকে উত্তীৰ্ণ হ'ব পাৰে তাৰ বাবে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক। আৰু যদি আপোনালোকে ইয়াৰ ওপৰত কিবা নতুন ভিডিঅ' বিচাৰে তেন্তে আপোনালোকে কমেণ্ট বক্সত জনাব, আমি চেষ্টা কৰিম ইয়াৰ বিষয়ে নতুনকৈ নাইবা আৰু কিছুমান আপডেট আপোনালোকক দাঙি ধৰিব পাৰোঁ যে। আজিলৈ ইমানেই। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।